আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ ফিলিপিয়া 3 নম্বৰ অধ্যায়ৰ 1 পৰা 6 নম্বৰ পদ। শেষতে হে মোৰ ভাইবিলাক, প্ৰভুত আনন্দ কৰা। তোমালোকলৈ একে কথাকে লিখিবলৈ মোৰ পৰিশ্ৰম বোধ নহয়, কিন্তু তোমালোকৰ প্ৰতি নিশ্চয়জনক। সেই কুকুৰহঁতলৈ সাৱধানে চাবা, সেই দুষ্কৰ্মকাৰী বিলাকলৈ সাৱধানে চাবা, আৰু চিহ্ন হোৱা বিলাকলৈকো সাৱধানে চাবা, কিয়নো আমিহে চূৰ্ণত হোৱা লোক। আমি ঈশ্বৰৰ আত্মাৰে আৰাধনা কৰো আৰু খ্ৰীষ্ট যীশুত শ্লাঘা কৰো, আৰু মাংসত একো ভৰসা নকৰো। তথাপি মই হলে মাংসটো ভৰসা কৰিলে কৰিব পাৰো। অন্যে যদি মাংসত ভৰসা কৰিব পাৰো বুলি ভাবে, তেন্তে তাতকৈ মই অধিক কৰিব পাৰো। মই অষ্টম দিনত চূৰ্ণত হোৱা ইছৰাইল জাতীয়, বিন্যামিনৰ ফৈদিয়া, ইব্ৰী বিলাকৰ মাজৰ ইব্ৰী, বিধানৰ সম্বন্ধে ফৰিচী, উৎসাহৰ সম্বন্ধে মণ্ডলীৰ তাৰণাকাৰী, আৰু বিধানৰ ধাৰ্মিকতাৰ সম্বন্ধে নিৰ্দোষী। সেয়া আছিল ফিলিপিয়া 3 নম্বৰ অধ্যায়ৰ 1 পৰা 6 নম্বৰ পদ। মানুহে বিভিন্ন কথাক লৈ গৌৰৱ কৰিব পাৰে আৰু কৰে, কিন্তু সেইবোৰৰ একোৱেই মানুহক পৰিত্ৰাণ নিদিয়ে। সেইবোৰৰ একোৱেই মানুহক ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় কৰিব নোৱাৰে। পাচনি পৌলে কৈছে যে তেওঁ নিজক লৈ গৌৰৱ কৰাৰ বহুতো স্থল আছিল। পাচনি পৌল আছিল অষ্টম দিনত চূৰ্ণত কৰা। তেওঁৰ জন্মৰ অষ্টম দিনত তেওঁৰ পিতৃ মাতৃয়ে তেওঁক চূৰ্ণত কৰিবলৈ লৈ গল। তেওঁৰ পিতৃ মাতৃ নিশ্চয় ধাৰ্মিক, ঈশ্বৰ ভক্ত লোক আছিল। তেওঁলোকে মুচিৰ বিধান অনুসাৰেই তেওঁক ডাঙৰ দীঘল কৰিছিল বুলি আমি অনুমান কৰিব পাৰো। প্ৰভু যীশুকো তেওঁৰ ঈশ্বৰ ভক্ত পিতৃ মাতৃয়ে চূৰ্ণত কৰিবলৈ মন্দিৰলৈ লৈ যোৱাৰ কথা আমি পঢ়িবলৈ পাওঁ। আমি বহুতেই হয়তো তেনেকুৱা ঈশ্বৰ ভক্ত ধাৰ্মিক পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ সুবিধা পোৱা নাই, কিন্তু পাচনি পৌলে সেই সুবিধা পাইছিল। তেওঁ কব পাৰিছিল, অষ্টম দিনা মোৰ চূৰ্ণত কৰা হৈছিল, অৰ্থাৎ তেওঁৰ পিতৃ মাতৃ আছিল মুচিৰ বিধান মানি চলা ঈশ্বৰ ভক্ত লোক। দ্বিতীয়তে পাচনি পৌল আছিল ইছৰাইল জাতীয়। ইছৰাইল জাতি আছিল ঈশ্বৰৰ দ্বাৰা বিশেষভাৱে বাছি লোৱা জাতি। সেই জাতিক ঈশ্বৰে মুচিৰ যোগেৰে বিধান দিছিল আৰু আন জাতিবোৰৰ বাবে আশীৰ্বাদ স্বৰূপ কৰিব বিচাৰিছিল। যিহুদীসকলৰ বহুতেই আন জাতিৰ সৈতে বৈবাহিক সম্বন্ধ কৰিছিল, কিন্তু পৌল আছিল সম্পূৰ্ণ শুদ্ধ ইছৰাইলীয়া লোক। তৃতীয়তে পৌলে জনাইছে যে তেওঁ আছিল বিন্যামিনৰ ফৈদৰ, আৰু এই ফৈদটো যেন শ্ৰেষ্ঠ ফৈদ, তেনে ভাৱ এটা ইয়াত প্ৰকাশ পাইছে। বিন্যামিন আছিল বৃদ্ধ জাকুবৰ অতি প্ৰিয়। ইছৰাইলৰ প্ৰথম ৰজা চৌল এই বিন্যামিন ফৈদৰে আছিল। গতিকে পৌলে গৌৰৱেৰে কব পাৰিছিল যে তেওঁ বিন্যামিন ফৈদৰ। মোৰ দেউতা ইমান ডাঙৰ মানুহ আছিল, মই ইমান বিখ্যাত পৰিয়ালৰ লোক বুলি কব পাৰিলে মানুহৰ নিশ্চয় ভাল লাগে। চতুৰ্থতে পৌল আছিল ইব্ৰী বিলাকৰ মাজৰ ইব্ৰী, অৰ্থাৎ তেওঁ এজন নেতা আছিল। ধৰ্মীয় সমাজখনৰ সৰ্বোচ্চ স্তৰত তেওঁ আছিল। পঞ্চমতে পৌল আছিল বিধানৰ সম্বন্ধে ফৰিচী। ফৰিচীসকলে ইছৰাইলৰ অতি উত্তম সকলক প্ৰতিনিধিত্ব কৰিছিল। তেওঁলোক আছিল অতিশয় জাতীয়তাবাদী, আৰু পাচনি পৌলে গৰ্বেৰে কব পাৰিছিল যে তেওঁ এজন ফৰিচী। উৎসাহৰ সম্বন্ধে মণ্ডলীৰ তাৰণাকাৰী। এসময়ত পৌলে মণ্ডলীক অত্যাচাৰ কৰিছিল, আৰু তেনে কৰি তেওঁ ঈশ্বৰৰ ইচ্ছা পালন কৰি থকা বুলি ভাবিছিল। আৰু তেনেদৰে তাৰণা কৰাৰ উদ্দেশ্যেৰেই তেওঁ দমেস্কলৈ গৈছিল, আৰু দমেস্কলৈ যোৱাৰ বাটত প্ৰভু যীশুক তেওঁ লগ পাইছিল। অৰ্থাৎ পাচনি পৌল কেৱল নামধাৰী ধৰ্ম কৰা লোক নহয়, সম্পূৰ্ণ উৎসাহেৰে ধৰ্ম পালন কৰা লোক আছিল। আৰু সপ্তমতে বিধানৰ ধাৰ্মিকতাৰ সম্বন্ধে নিৰ্দোষ, অৰ্থাৎ পাচনি পৌলে সকলো নীতি নিয়মবোৰ পালন কৰি চলিছিল। কোনেও বিধি বিধানৰ ক্ষেত্ৰত তেওঁৰ গাত দুখ আঙুলিয়াই দিব পৰা নাছিল। কিন্তু দমেস্কলৈ যোৱা পথত প্ৰভু যীশুক লগ পোৱাৰ পাছত সেই ধাৰ্মিক চৌল পৌললৈ পৰিৱৰ্তিত হল, আৰু তেওঁ ইমান দিনে যিবোৰ কথাক লৈ গৌৰৱ কৰি আছিল, আত্মসন্তুষ্টি লোভী আছিল, সেই সকলো কথাই মূল্যহীন বুলি তেওঁ বুজিলে, আৰু একমাত্ৰ প্ৰভু যীশুৰ যোগেৰে লাভ কৰা ধাৰ্মিকতাৰেহে ঈশ্বৰৰ আগত ধাৰ্মিক হব পাৰি বুলি তেওঁ পতিয়ন গল। এয়া আছিল পৌলৰ জীৱনৰ সাক্ষ্য। আমি কোন, আমাৰ পটভূমি কি, আমাৰ শিক্ষা দীক্ষা বা সামাজিক স্থিতি কি, সেইবোৰ একোৰে ওপৰত আমাৰ পৰিত্ৰাণ নিৰ্ভৰ নকৰে। ঈশ্বৰৰ দৃষ্টিত সকলো মানুহ সমানে পাপী, আৰু মানুহে নিজৰ ধাৰ্মিকতাৰে কেতিয়াও ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হব নোৱাৰে। সেইবাবেই প্ৰভু যীশুৰ যোগেৰে অনুগ্ৰহেৰে পৰিত্ৰাণ পোৱাৰ ব্যৱস্থাটো ঈশ্বৰে কৰিলে। বিশ্বাস কৰি গ্ৰহণ কৰা যিকোনো লোকৰ বাবেই সেই সুবিধা উপলব্ধ হৈ আছে। 2 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 21 পদত অতি পৰিষ্কাৰভাৱে লিখিছে যে প্ৰভু যীশুৱে আমাৰ পাপ নিজৰ গাত লৈ শাস্তি বৰণ কৰিলে, যাতে আমি
তেওঁ ঈশ্বৰীয় ধাৰ্মিকতা লাভ কৰিব পাৰো। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, আমাৰ একো নাই যিহেৰে আমি তোমাক সন্তুষ্ট কৰিব পাৰো। আমাৰ ধাৰ্মিকতা তোমাৰ দৃষ্টিত লেতেৰা ফটাকানিৰ নিচিনা, কিন্তু প্ৰভু যীশুৰ যোগেৰে তুমি আমাক সম্পূৰ্ণৰূপে ধাৰ্মিক হোৱাৰ সুযোগ দিছা। তাৰ বাবে তোমাক অশেষ ধন্যবাদ। প্ৰভু যীশুৰ বিশ্বাসী হিচাপে আমি কোন সেই কথাক লৈ গৌৰৱ নকৰি একমাত্ৰ খ্ৰীষ্টতেই যেন গৌৰৱ কৰি চলি থাকিব পাৰিম, আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।